আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম হাজোত অৱস্থিত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সুৰেন দাস কলেজৰ মেৰিট লিষ্ট পিজি মেৰিট লিষ্টৰ বিষয়ে আপোনালোকে কোনে কোনে তাতে এডমিশ্যন পাব বা মেৰিট লিষ্টত কাৰ কাৰ নাম আছে সেই বিষয়ে মই আজি আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে লগতে আপুনি যদি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক ভিডিঅ'টো বা মেৰিট লিষ্টত কি কৈছে কোৱা নাই এডমিশ্যন প্ৰচেছ কেনেকুৱা হ'ব সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম এতিয়া আৰু এটা বস্তু মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে কেনেকুৱাকৈ মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব সেই বিষয়ে মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম আহক চাই লওঁ মেৰিট লিষ্টত কাৰ কাৰ নাম আছে সেইটো চাই লওঁ এয়া হৈছে পিজি মেৰিট লিষ্ট সুৰেন দাস কলেজৰ পিজি মেৰিট লিষ্ট এতিয়া চাওক আপোনালোকৰ মেৰিট লিষ্টত কি কৈছে The following is the provisional merit list of students who have opted of pursuing the postgraduate program of study in political science for the session 2024-25 at the Department of Political Science, Suren Das College. Hazu candidates are dedicated to bring all the necessary documents including certificate of original which will be verified by the respective department at the time of admission এটা এটোটা এই ক'ব খুজিছে যে মানে জনে মেৰিট লিষ্টত যাৰ নাম আছে তাহতি মানে এডমিশ্যন ল'বলৈ হ'লে মানে কলেজখনত হাজোৰ কলেজ সুৰেন দাস কলেজত যাব লাগিব আৰু কেণ্ডিডেটখিনিয়ে গোটেইখিনি ডকুমেণ্টছ মানে অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব আৰু লগতে চাৰ্টিফিকেটখিনিও ল'ব লাগিব আৰু ভেৰিফাইড বা ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট মানে ভেৰিফাই কৰিবলৈ হ'লে আপোনালোকে যোনটো ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব সেইটো ডিপাৰ্টমেণ্টতে যাবলৈ মানে পলিটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্টত যাব দিছে আৰু প্ৰভিজনেল মেৰিট লিষ্ট বা ৰেংক লিষ্ট ফৰ দ্য কেণ্ডিডেটছ অফ গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া চাব পাৰে এতিয়া যি হেৰি আছে ৰেংক লিষ্ট বা মেৰিট লিষ্ট বুলিও ক'ব পাৰি সেই ৰেংক লিষ্ট বা মেৰিট লিষ্ট হৈছে এয়া জেনেৰেল কেটাগৰীৰ টোটেল ষ্টুডেণ্ট আছে আপোনাৰ 29টা ষ্টুডেণ্ট আছে আৰু মেৰিট লিষ্ট ফৰ দ্য কেণ্ডিডেট আদাৰ ইউনিভাৰ্চিটিৰ আছে অনলি এটা টোটেল মানে বেছি ইমানো বেছি নাই টোটেল 29টা 30টা মানে এপ্লিকেশ্যন কৰিছে চ' চিট কেপাচিটিও চাগে হেৰি আছে বহুত কেইটাই আছে ইমান কমো নহয় মেক্সিমামে তাৰমানে যদি এডমিশ্যন ল'ব খোজে তাতে এডমিশ্যন ল'ব পাৰিব এতিয়া চাওক ফাৰ্ষ্ট হেৰিটো দিয়া আছে ফাৰ্ষ্ট মানে ৰেংকত যোনে আছে ফাৰ্ষ্টটো আছে সঞ্জু চিৰাজী চুলতানা জেনেৰেল কেটাগৰীৰ হয় আৰু তাৰ ৰেংক নাম্বাৰ 1 হয় তাৰপিছত হেৰি আছে 2 আছে অভিজিত চৰকাৰ 3 আছে ইয়াচিংফা চাংমাই তাৰপিছত মানে 4 আছে বিউটি দাস তাৰপিছত জিন্তি বৰ্মন শামিম ৰেজা জুবাইৰ হাছান পিটি ৰাভা তো এনেকুৱাকৈ আপোনালোকে চাব পাৰে মানে নামবিলাক দিয়া আছে চিৰিয়েলি দিয়া আছে এতিয়া চাওক মানে হেৰি কিমান টকা লাগিব বা এডমিশ্যন কেতিয়া এডমিশ্যন হ'ব 12 তাৰিখে আগষ্টৰ 12 তাৰিখে 11টা বজাৰ পৰা আৰু এডমিশ্যন ফিজ হ'ব আপোনালোকে চাই আছে 12,000 টকা এডমিশ্যন ফিজ তাৰপিছত candidate are required to bring the following particulars on the date of admission আপোনালোকে কি কৰিব লাগিব কি ফলো কৰিব লাগিব সেই বিষয়ে অকমান দি দিছে হাৰ্ড কপি অফ অনলাইন কলেজ এডমিশ্যন ফৰ্ম যোনখন মানে অনলাইন কৰিছিলে সেই অনলাইন কৰাৰ পিছত যি ফৰ্ম ওলাইছিলে যি লাষ্টত যি এটা ফৰ্ম ওলাইছিলে সেই ফৰ্মৰ হাৰ্ড কপিটো ল'ব লাগিব তাৰপিছত অৰিজিনেল কপিজ অফ দ্য অল ৰিকুৱাৰ্ড চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিটছ আপোনালোকে মানে যি আপোনালোকৰ একদম HSLCৰ পৰা আপ টু ডিগ্ৰীলৈকে BA লৈকে যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে সেই গোটেই ডকুমেণ্টছ লৈ যাব লাগিব লগতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি বাধ্যতামূলক যিহেতু আপোনালোকে ডিগ্ৰীত চাৰ্টিফিকেট পোৱা নাই চ' আপোনালোকে তাৰ পৰিৱৰ্তে পাছ চাৰ্টিফিকেট মানে
আপোনালোকে টেষ্টিমনিয়েলখন লৈ গ'লে হৈ যাব তাৰপিছত সেলফ এটাস্টেড জেৰক্স কপিজ অফ অল দা ৰিকুৱাৰ্ড চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিটছ আপোনালোকে গোটেইখিনি চাৰ্টিফিকেট জেৰক্স কৰি লৈ গৈ সেলফ এটাস্টেড মানে নিজে মানে তলত নাম লিখি লৈ যাব লাগিব নিজৰ সিগনেচাৰটো চাৰ্টিফিকেট বা যোনটোৱে হওক মাৰ্কশ্বিট হওক গোটেইখিনি ডকুমেণ্টছৰ তলত আপোনাৰ নিজৰ সিগনেচাৰ লাগিব ফৰ এনি কুৱেৰি আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে এই তলত দিয়া নম্বৰ আছে নম্বৰকেইটা মই কৈ দিছোঁ পেজত দিয়া আছে তথাপি মই কৈ দিছোঁ যে নম্বৰকেইটা হৈছে 700282802790 তাৰপিছত নেক্সট এটা নম্বৰ দিয়া আছে সেইটো হৈছে 9954999121 আপোনালোকৰ যদি কিবা জানিব লগা আছে বা কিবা ডাউট আছে তেতিয়াহ'লে এইটো ফোন নম্বৰত আপোনালোকে ফোন কৰি গোটেই ডাউট ক্লিয়াৰ কৰি ল'ব পাৰে আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে ভিডিঅ'টো শেষলৈকে চাব আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ